এইটো আইনখনতে লিখা আছে যে গৰমৰ বন্ধত শিক্ষকসকলৰ বদলীকৰণ হ'ব। গতিকে এতিয়া আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, সেইখিনিৰ ভেৰিফিকেশ্যন চলি আছে। গৰম বন্ধৰ সময়তে বদলীকৰণৰ আদেশবিলাক ওলাব। শীঘ্ৰেই এইটো প্ৰকাশ হ'ব। আমাৰ PGTৰ পষ্ট গ্ৰেজুৱেট টিচাৰসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া চলি আৰু সেইটো প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে আমাৰ গ্ৰেজুৱেট টিচাৰৰ ডকুমেণ্টেশ্যন আৰম্ভ হ'ব। আমি এই মাহটোৰ ভিতৰতে তেওঁলোকৰ ফলাফলসমূহ প্ৰকাশ কৰিম। এইটো আইনখনতে লিখা আছে যে গৰমৰ বন্ধত শিক্ষকসকলৰ বদলীকৰণ হ'ব। গতিকে এতিয়া আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, সেইখিনিৰ ভেৰিফিকেশ্যন চলি আছে। গৰম বন্ধৰ সময়তে বদলীকৰণৰ আদেশবিলাক ওলাব। শীঘ্ৰেই এইটো প্ৰকাশ হ'ব। আমাৰ PGTৰ পষ্ট গ্ৰেজুৱেট টিচাৰসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া চলি আৰু সেইটো প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে আমাৰ গ্ৰেজুৱেট টিচাৰৰ ডকুমেণ্টেশ্যন আৰম্ভ হ'ব। আমি এই মাহটোৰ ভিতৰতে তেওঁলোকৰ ফলাফলসমূহ প্ৰকাশ কৰিম। হয় ছাৰ বাইদেউসকল, এয়া আছিল শিক্ষক বদলীকৰণ আৰু নতুন শিক্ষক নিযুক্তি সন্দৰ্ভত থকা সুখবৰ। শিক্ষা বিভাগৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে শিক্ষাবৰ্ষ সলনিৰ বাবে কমিটি গঠন। 1 নম্বৰত আছে সমগ্ৰ বিষয়টো অধ্যয়নৰ বাবে উচ্চস্তৰীয় কমিটি গঠন। 2 নম্বৰত আছে উচ্চস্তৰীয় কমিটিৰ অধ্যক্ষৰ দায়িত্বত থাকিব অতিৰিক্ত সচিব। 3 নম্বৰত আছে কমিটিত থাকিব মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাই। 4 নম্বৰত আছে কমিটিয়ে প্ৰথমে আলোচনাৰ বাবে বাছনি কৰিব 10জন শিক্ষাবিদ। 5 নম্বৰত আছে শিক্ষাবিদসকলৰে সম্পন্ন হ'ব প্ৰথম পৰ্যায়ৰ আলোচনা। তাৰ তলত কৈছে দ্বিতীয় পৰ্যায়ত আলোচনা হ'ব ছাত্ৰ সংগঠনৰ নেতৃত্বৰে। তাৰ তলত কৈছে অভিভাৱকেৰেও আলোচনাত মিলিত হ'ব উচ্চস্তৰীয় কমিটিখন। তাৰ তলত আছে আলোচনাৰ শেষত উচ্চস্তৰীয় কমিটিখনে দিব প্ৰতিবেদন। আৰু একেবাৰে শেষত কৈছে এই প্ৰতিবেদনৰ ভিত্তিতে শিক্ষাবৰ্ষ সলনি হ'ব। গতিকে ছাৰ বাইদেউসকল, এই দুটাই আছিল শিক্ষক কৰ্মচাৰীসকলৰ বাবে থকা আজিৰ গুৰুত্বপূৰ্ণ খবৰ। গতিকে লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।